Question 1. In which country is the white colored giraffe found? এই প্ৰশ্নটো সুধিছে কোনখন দেশত বগা ৰঙৰ জিৰাফ পোৱা যায়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ কেনিয়া। কেনিয়া দেশত বগা ৰঙৰ জিৰাফ পোৱা যায়। Question 2. Who is called the king of the jungle before the lion? এই প্ৰশ্নটো সুধিছে সিংহৰ আগত কাক জংগলৰ ৰজা বুলি কোৱা হয়? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি এলিফেণ্ট। সিংহৰ আগত হাতীক জংগলৰ ৰজা বুলি কোৱা হয়। Question 3. On which planet other than Earth is life possible? এই প্ৰশ্নটো সুধিছে পৃথিৱীৰ বাহিৰে কোনটো গ্ৰহত জীয়াই থকা সম্ভৱ? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ মাৰ্চ। পৃথিৱীৰ বাহিৰে মংগল গ্ৰহত জীয়াই থকা সম্ভৱ। Question 4. Which country grow cotton plants on the moon? এই প্ৰশ্নটো সুধিছে কোনখন দেশে চন্দ্ৰত কপাহ গছ খেতি কৰিছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি চাইনা। চীন দেশে চন্দ্ৰত কপাহ গছ খেতি কৰিছিল। Question 5. Which animal has the highest population in India? এই প্ৰশ্নটো সুধিছে ভাৰতৰ ভিতৰত কোনটো প্ৰাণীৰ জনসংখ্যা সৰ্বাধিক? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি ফিছ। ভাৰতৰ ভিতৰত মাছ নামৰ প্ৰাণীৰ জনসংখ্যা সৰ্বাধিক। Question 6. Which tree's body resemble that of a human being? এই প্ৰশ্নটো সুধিছে কোন গছৰ শৰীৰ মানুহৰ শৰীৰৰ সৈতে মিল আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি মেনড্ৰাক। মেনড্ৰাক গছৰ শৰীৰ মানুহৰ শৰীৰৰ সৈতে মিল আছে। Question 7. Which country discovered Ayurveda medicines? এই প্ৰশ্নটো সুধিছে কোনখন দেশত আয়ুৰ্বেদৰ ঔষধ আৱিষ্কাৰ কৰিছিল? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ ইণ্ডিয়া। ভাৰত দেশে আয়ুৰ্বেদৰ ঔষধ আৱিষ্কাৰ কৰিছিল। Question 8. How many eggs does a mosquito lay in a day? এই প্ৰশ্নটো সুধিছে এদিনতে মহে কিমান কণী পাৰে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি 200 eggs। এদিনতে মহে 200 কণী পাৰে। Question 9. Which fruit contains the most vitamins? এই প্ৰশ্নটো সুধিছে কোনটো ফলত সৰ্বাধিক ভিটামিন থাকে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন চি পাপায়া। অমিতাত সৰ্বাধিক ভিটামিন থাকে। Question 10. Which Indian state has two capitals? এই প্ৰশ্নটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যৰ দুখন ৰাজধানী আছে? তোমালোকক চাৰিটা অপচন দিয়া হৈছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি জম্মু এণ্ড কাশ্মীৰ। ভাৰতৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ দুখন ৰাজধানী আছে।